বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই স্থিতিত চৰকাৰ পুনৰ বৃহৎ উচ্ছেদৰ বাবে সাজু প্ৰশাসনৰ বুলডোজাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত উচ্ছেদৰ দৃশ্য আপুনি বহুত দেখিলে খুনেৰে উচ্ছেদিতৰ উচুপনি কিন্তু কিয় বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছে ৰাজ্য চৰকাৰে তাৰ উত্তৰ পাবলৈ আপুনি চাব লাগিব আমাৰ এই প্ৰতিবেদন সন্দেহজনক লোকে গোগ্ৰাসে চৰকাৰী ভূমি গিলাত দৃশ্য দেখিলে চকু কপালত উঠিব আপোনাৰো কেনেকৈ সন্দেহজনক লোকে দখল কৰিছে হাজাৰ হাজাৰ হেক্টৰ ভূমি এই দৃশ্যলৈ মন কৰক কাইলৈ গোৱালপাৰাৰ পাইকান বনাঞ্চলৰ এই স্থানতেই যুদ্ধংদেহী তৎপৰতাৰে চলিব প্ৰশাসনৰ বুলডোজাৰ সংৰক্ষিত বনাঞ্চলখনত বুলডোজাৰ চলাৰ প্ৰাক্ষণত পোহৰলৈ আহিছে বেদখলৰ ভয়ংকৰ দৃশ্য চৰকাৰী ভূমিত গঢ়ি উঠিছে সুবিশাল অট্টালিকা কাষে কাষে গঢ়ি উঠিছে বহু জুপুৰি এটা দুটাকৈ পৰিয়াল বৃদ্ধি হৈ বেদখলকাৰীয়ে ক্ৰমাৎ আগ্ৰাসী ৰূপত দখল কৰিছে বনাঞ্চলৰ ভূমি শুকুৰবাৰে কথা আছিল উচ্ছেদ চলাৰ কিন্তু জুম্মা নামাজৰ বাবে এদিনৰ অতিৰিক্ত সময়সীমা দিলে মুখ্যমন্ত্ৰীয়ে শনিবাৰে ডেডলাইন শেষ পুৱাই বুলডোজাৰ শব্দত কঁপিব গোৱালপাৰা 1038 বিঘা ভূমিত চলিব উচ্ছেদ সাজু হৈছে প্ৰশাসন বিশাল আৰক্ষী বাহিনী 11 তাৰিখ নকৰো জুমা দিন আছে 12 তাৰিখৰ পৰা কৰিম আমিও সকলোৱে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ একাংশই ঘৰ বাৰী এৰিছে কিন্তু একাংশ বেদখলকাৰী এতিয়াও নাচুৰ বান্দা বনাঞ্চলৰ ভূমি এৰিবলৈ সাজু নহয় বেদখলকাৰী আমাক সংস্থাপন দিয়ক অন্যথা মাৰি পেলাওক এনেদৰে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে লোকসকলে আমাক এনেকৈ মানে অঘৰীয়া নকৰিব আমি স্যাৰ বহুত অঘৰী ফিল কৰি আছো আমাৰ মানে যাবলৈ কোটো ঠাই নাই শ্বশুৰ শাশুড়ি সব এই দেশ আমি কবরত থুইছি কবরস্থানগুলো ভাঙি দিব আৰু আমাৰ ঘৰ বাৰী জেলিক যায় আমাৰ এনেকুৱা শাস্তি এনেকুৱা চৰকাৰে এনেকুৱা কৰিছে আমাৰ মুছলমানৰ ওপৰত এনেকুৱা হাৰাশাস্তি কৰি আছে এটো বিৰাট ভুল কৰিছে চৰকাৰে বিৰাট অনুৰোধ কৰি কওক যেনেকুৱা ধৰণৰ মানুহখিনি কৰি আছে চৰকাৰৰ ওচৰত এই আমাৰ লোকেল মানুহখিনি ক'ত যাব ক'ত থাকিব কাৰো কথা শুনা নহব উচ্ছেদ চলিবই স্পষ্ট বাৰ্তা দিলে মুখ্যমন্ত্ৰীয়ে উচ্ছেদক লৈ আৰম্ভ হৈছে ৰাজনীতি উচ্ছেদিতৰ কাষত গৈ উচুপিছে ৰকিবুল অখিল কিন্তু বেদখলকাৰীয়ে নিজৰ ৰূপ চাপৰত দেখুৱাই থৈছে শান্তিপূৰ্ণ উচ্ছেদত বিষ ঢালি আক্ৰমণ চলাইছে আৰক্ষীক ভাঙি পেলাইছে বুলডোজাৰ দুষ্টক দমন কৰিব জানে চৰকাৰে যাৰ বাবে অনাকাংক্ষিত পৰিস্থিতি ৰুধিবলৈ ঘটনাস্থলীত সমৰসজ্জা দেখুৱাইছে অসম আৰক্ষীয়ে কাইলৈ অগ্নি পৰীক্ষা উচ্ছেদ শান্তিপূৰ্ণ হ'ব নে হিংসাত্মক ৰূপ ল'ব সেয়া সময় নিৰ্ধাৰণ কৰিব কিন্তু বেদখলকাৰীক এটা এটাকৈ চিনাক্ত কৰি চৰকাৰে যে উচ্ছেদ কৰিব সেয়া নিশ্চিত ব্যুৰোৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা